এখন নদীৰ পাৰত এজোপা ডাঙৰ জামু গছ। ওচৰতে নদীত থাকে এটা কুম্ভীৰ। গছজোপাত বান্দৰটো বাস কৰে আৰু নদীত থকা কুম্ভীৰটোৰ লগত সদায়ে দেখা সাক্ষাৎ হওঁতে কথা বতৰা পাতোতে দুয়োৰে মাজত বন্ধুত্বৰ ভাৱ গঢ়ি উঠিল। পুৱাই পানীৰ পৰা কুম্ভীৰ ওলাই ৰ'দ লয় আৰু তালৈকে বান্দৰ বন্ধু হাতত মিঠা মিঠা জামু লৈ আহি দুয়ো বন্ধুৱে খায়। ৰ'দত বহি দুয়ো বন্ধুৱে মুখত ফলৰ সোৱাদ লৈ সংসাৰৰ সুখ দুখৰ কথা পাতে। এইদৰে বহুদিন পাৰ হৈ গ'ল। সন্ধ্যা নামি অহাৰ লগে লগে কুম্ভীৰ পানীলৈ নামি যায়। ঘৰত দিনটো কুম্ভীৰণীয়ে কুম্ভীৰলৈ বাট চাই থাকে। কুম্ভীৰৰ হাতত বান্দৰে পিছলৈ সদায় কুম্ভীৰণীলৈও সুমিষ্ট জামু দিবলৈ ধৰিলে। কেইদিনমান মিঠা ফল খাই থাকি এদিন কুম্ভীৰণীয়ে কুম্ভীৰক সুধিলে, তুমিনো সদায় ইমান মিঠা ফল ক'ৰ পৰা সংগ্ৰহ কৰা? তেতিয়া কুম্ভীৰে ক'লে, মোৰ এজন বৰ ভাল বান্দৰ বন্ধু আছে। তেওঁৱে মোক খাবলৈ দি তোমালৈ কেইটামান পঠিয়াই দিয়ে। কুম্ভীৰৰ পত্নীয়ে ক'লে, সেইজন বান্দৰৰ সদায় মিঠা মিঠা ফল খায়। চেহেৰাটো চাগে বৰ ধুনীয়া আৰু তেওঁৰ কলিজাটো নিশ্চয় বৰ সুস্বাদু হ'ব। মই তেওঁৰ কলিজাটো খাবলৈ বিচাৰোঁ। তুমি আনি দিব পাৰিবানে? মোৰ মনৰ ইচ্ছাটো পূৰণ কৰি দিয়াচোন। এইবুলি কুম্ভীৰক কাবৌকোকালি কৰিবলৈ ধৰিলে। কুম্ভীৰে শুনি চিঞৰ মাৰি উঠিলে আৰু ক'লে, তুমি কি কৈছা? মোৰ ইমান ভাল বন্ধু, মই তেওঁৰ কলিজাটো তোমাক আনি খুৱাব নোৱাৰোঁ। বেলেগ কিবা খাব খুজিছা বিচৰা, এই অনুৰোধ তুমি আৰু মোক নকৰিবা। তাৰ সলনি যি খাবলৈ বিচাৰা তাকেই দিম। কুম্ভীৰৰ পত্নীয়ে ক'লে, মই আৰু একো নিবিচাৰোঁ। তুমি যদি সঁচাকৈ মোক ভাল পোৱা তেতিয়াহ'লে মই যিটো বিচাৰিছোঁ তাকে আনি দিয়া, নহ'লে কিন্তু মই খোৱা বাদ দিম। তাৰপিছতো যদি আনি নিদিয়া মই আত্মহত্যা কৰিম। কিন্তু মই চাম তোমাৰ কাৰ প্ৰতি ভাল পোৱা বেছি, বান্দৰলৈ নে তোমাৰ পত্নীলৈ। কুম্ভীৰৰ বৰ বেয়া লাগিল। বান্দৰৰ ওচৰলৈ পিছদিনা পুৱাই গৈ তাৰ ঘৰলৈ বান্দৰক সাদৰেৰে নিমন্ত্ৰণ জনাব বুলি ঠিক কৰিলে। পুৱা গছৰ ওপৰৰ পৰা বান্দৰে দেখিলে কুম্ভীৰে লাহে লাহে পানীৰ পৰা পাৰলৈ উঠি আহিছে। কিন্তু কুম্ভীৰৰ মুখত উজ্জ্বলতাৰ সলনি বিষণ্ণতাহে ফুটি উঠিছে। তাকে দেখি বান্দৰে ওচৰলৈ আহি সুধিলে, বন্ধু, আজি দেখোন তোমাৰ অহা পলম হ'ল, কিয়? মুখখনো দেখোন বিষণ্ণতাৰে ভৰা, কিয়? কুম্ভীৰে উত্তৰ দিলে, বন্ধু, আজি আমাৰ পত্নীৰ লগত গৃহকন্দল। মোক তেওঁ বৰ বেয়াকৈ কথা শুনাইছে। হেৰা, তুমি কেনেধৰণৰ হে? সদায় তোমাৰ বন্ধুৱে ইমান মিঠা ফল খুৱাই, তুমিনো এদিন সেই বন্ধুক আমাৰ ঘৰলৈ নিমন্ত্ৰণ কৰিব পৰা নাইনে? তেওঁ চাগে তোমাক অকৃতজ্ঞ বুলিয়ে ভাবিছে। আচলতে তুমি সঁচাকৈয়ে অকৃতজ্ঞ। যোৱা, আজিয়েই বন্ধুক আমাৰ ঘৰলৈ লৈ আনা। মই তোমাৰ একো কথাই নুশুনো। গতিকে বন্ধু, তুমি আজি আমাৰ ঘৰলৈ যাবই লাগিব। আপত্তি নকৰিবা কিন্তু, বান্দৰে ক'লে। তোমাৰ কথা শুনি বৰ আনন্দ পালোঁ, কিন্তু মই যাম কিদৰে? তুমি হৈছে জলচৰ প্ৰাণী, মই এটা বিৰাট আকাৰৰ প্ৰাণী, সাঁতুৰিবও নাজানো। গতিকে যাবলৈ মন থাকিলেও যাব নোৱাৰো বন্ধু। কোনো চিন্তা নকৰিবা, মই আছোঁ নহয়। মোৰ পিঠিত তুলি তোমাক লৈ যাম। বান্দৰে শুনি আৰু আপত্তি নকৰিলে। কুম্ভীৰৰ পিঠিত বান্দৰ বহিল। লাহে লাহে কুম্ভীৰৰ যাত্ৰা আৰম্ভ হ'ল। যেতিয়া ভৰা পানীৰ মাছ পালেগৈ, কুম্ভীৰে ভাবিলে এই সময়তে তাৰ পত্নীয়ে মিঠা কলিজাটো খাবলৈ ইচ্ছা কৰাৰ কথাটো কৈ দিব, কাৰণ ভৰা পানীৰ মাজৰ পৰা বান্দৰ পলায়ো যাব নোৱাৰে। কুম্ভীৰে ক'লে, বন্ধু, তোমাক আমাৰ ঘৰলৈ অনাৰ আচল কথাটো কওঁ শুনা। মোৰ পত্নীয়ে তোমাৰ মিঠা ফল খাই মিঠা হৈ যোৱা কলিজাটো খাবলৈ বৰকৈ ইচ্ছা কৰিছে। সেই কথালৈয়েই মোক তোমাক আমাৰ ঘৰলৈ লৈ যোৱাৰ কথা কৈছে। কুম্ভীৰৰ কথা শুনি বান্দৰে ক'লে, বন্ধু, তোমাৰ মই কি অনিষ্ট কৰিছোঁ যে তুমি মোৰ প্ৰাণ ল'ব খুজিছা? নাই নাই, তুমি একো ক্ষতি কৰা নাই বন্ধু। তুমি সদায় মিঠা ফল মূল খাই তোমাৰ কলিজাটো মিঠা কৰি পেলাইছা। সেয়েহে মিঠা কলিজাটো মোৰ পত্নীৰ ইমান লোভ লাগিল আৰু জিভাৰ তৃপ্তিৰ বাবে তোমাক ঘৰলৈকে অনাৰ বাবে মোৰ লগত জেদ কৰি অশান্তি কৰিবলৈ ধৰিলে। তেন্তে বান্দৰৰ মনত এটা বুদ্ধিৰ উদয় হ'ল আৰু ক'লে, কথা সেইটো। এতিয়া মইতো সেই আনন্দটো তোমাক প্ৰদান কৰিব নোৱাৰিম। কলিজাটো মোৰ লগত নাথাকে, তাক জামু গছৰ সুৰুঙত মই লুকুৱাই থৈ আহোঁ। বুৰ্বক কুম্ভীৰে ক'লে, ব'লা তেনেহ'লে আকৌ উভতি যাওঁ। তুমি সেই কলিজাটো লৈ আহিবা। পত্নীয়ে কৈছে তোমাৰ কলিজাটো নোপোৱালৈকে পানীও গ্ৰহণ নকৰে। বান্দৰ আৰু কুম্ভীৰ পুনৰ ঘূৰি গছৰ তলৰ ফালে বুলি যাত্ৰা কৰি আহি গছৰ তল পালেহি। গছৰ তল পাই বান্দৰ একেজাপে গছৰ ওপৰত উঠিল। ওপৰৰ পৰা বান্দৰে ক'লে, ৰক্ষা পৰিলোঁ। কুম্ভীৰে ক'লে, বন্ধু, সোনকালে কলিজাটো লৈ নামি আহা, নহ'লে ঘৰত গৈ পত্নীৰ গোমোৰা মুখ চাবগৈ নোৱাৰোঁ। বান্দৰে ক'লে, দুৰ্ঘ বুৰ্বক, কলিজা দুটা থাকে নেকি? বা শৰীৰৰ পৰা বেলেগে থাকে নেকি? তাকো নাজানো। মূৰ্খ যে মূৰ্খই তই। ইয়াৰ পাছত কুম্ভীৰে লাজ পাই তাৰ পৰা গুচি গ'ল।